নমস্কাৰ চাবৰেকসকল ইতিমধ্যে আমাৰ মাজত এটা নটিচ আহি গৈছে আৰু এই নটিচত লিখা মতে কোৱা মতে আমি আমাৰ স্কুলৰ ফেচিলিটিবোৰ এতিয়া তথ্যবোৰ ইয়াতে ভৰুৱাব লাগিব নতুনকৈ যদিহে ভৰোৱা হোৱা নাই ভৰোৱা যদি হৈছে তেতিয়াহ'লে সেইটো তথ্যটো এতিয়া দিব নালাগে বাৰু কাৰণ অলৰেডি আছে আৰু যদিহে দিয়া নাই সেইটো এতিয়া তথ্যটো আমি হেৰি কৰিব লাগিব ইয়াত ভৰাই দিব লাগিব আৰু লগতে আমাৰ স্কুলৰ আপোনালোকৰ স্কুলৰ যিটো মাটিকালি মাটিৰ যিটো তথ্য বা ডিটেইলছ সেইটো এতিয়া ভৰাই দিবলৈ কোৱা হৈছে গতিকে এইটো আমি কেনেকৈ কৰিম আপোনালোকক এতিয়া দেখুৱাম বুলি ভাবিছোঁ প্ৰথমতে মই ফেচিলিটিটো মই দেখুৱাম কি ধৰণে ফেচিলিটি এড কৰা হয় তাৰ বাবে আপোনালোকে এইটো লেফ্ট ছাইডৰ কৰ্নাৰৰ ওপৰত যে দেখিবলৈ পাইছে নহয় তিনিটা পেৰেলেল লাইন সেই লাইনত আপোনালোকে এবাৰ টিপি দিব ঠিক আছে টিপিলে এনেকৈ আহিব এতিয়া স্কুল মেনেজমেণ্টত যাব স্কুল মেনেজমেণ্টত গৈ আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব ইয়াত আছে স্কুল ফেচিলিটিজ বুলি ঠিক আছে তাত টিপি দিব টিপাৰ লগে লগে এটা নতুন উইণ্ড' আহি যাব এয়া আহি গ'ল নহয় এয়া আপোনালোকে দেখিবলৈ পাইছে স্কুল ফেচিলিটিজ তাৰপিছত এড আছে এড ফেচিলিটিজ ইয়াত আপোনালোকে এড কৰি দিব ঠিক আছে এতিয়া এয়া এটা নতুন উইণ্ড' আহি গ'ল চাওক এতিয়া ফেচিলিটি নেম ইয়াত অট'মেটিক আহি যাব গোটেইটো এইটো ক্লাছৰুম আছেনে নাই নহয় জানো আচলতে ক্লাছৰুমত চবৰ থাকেই বাৰু নথকা নহয় এতিয়া ক্লাছৰুমৰ এটা এইটো মই আপোনালোকক এণ্ট্ৰি কৰি দেখুৱাই দিছোঁ বাৰু কিন্তু মই ছেভ নকৰোঁ এণ্ট্ৰি কৰি দিলোঁ এয়া তাৰপিছত ইয়াৰ অফ চেংচন কেতিয়া এইবোৰ বনোৱা হৈছে ক্লাছৰুমবোৰ ঠিক আছে এই ক্লাছৰুমত কেতিয়া বনোৱা হৈছে সেইটো দেখুওৱা হৈছে কোনটো ছেশ্যনত চাওক 21-22 আছে আৰু 20-21 আছে বহুত আছে ক'বলৈ গ'লে চাওক 15-16 14 15-13 14 12-13 যিকোনো ইয়াৰ যিকোনো একাডেমিক ইয়াৰত যদিহে কোনোবা একাডেমিক ইয়াৰত কৰা হৈছিলে সেইটো আপোনালোকে লগাই দিব ধৰি লওক মই এটা দিছোঁ 12 আৰু 13 একাডেমিক ইয়াৰত লগাই দিলোঁ তাৰপিছত কণ্ডিশ্যন কেনেকুৱা সেইটো দেই ক্লাছৰুমৰ কণ্ডিশ্যন কেনেকুৱা এক্সেলেণ্ট গুড বেড যিকোনো এটা দিব লাগিব এতিয়া গুড মই দিছোঁ বাৰু গুড ঠিক আছে তাৰপাছত চাওক এতিয়া আপোনাৰ যিটো স্কুলৰ ক্লাছৰুম এই ক্লাছৰুমৰ ইমেজটো ইয়াত আপোনালোকে আপলোড কৰিব লাগিব ফটোটো আপলোড ডকুমেণ্টত আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা অপশ্যন আহিব চাওক কেমেৰা অট'মেটিক আপোনালোকে এই কেমেৰাত যদিহে কৰে টিপে তেতিয়াহ'লে কেমেৰাটো অন হ'ব অন হোৱাৰ লগে লগে তাৰপাছত ফটো মাৰিব ফটো মাৰি ছাবমিট কৰি দিব তাৰপাছত ছেভ কৰি দিলে হ'ল ঠিক আছে এইটো এড বুলি আছে নহয় এই এডত ক্লিক কৰিলে লগে লগে এইটো এড হৈ যাব তেনেকুৱা আপোনালোকৰ স্কুলৰ ফেচিলিটিবোৰ কৰিব পাৰিব এড কৰিব পাৰিব ইয়াত বহুতো আছে এড কৰিবলগীয়া চাওক বইজ টয়লেট আছে নাই গাৰ্লছ টয়লেট আছে নাই যদিহে বইজ টয়লেট আছে চাওক তাত লগাই দিব নাথাকিলেও সেইটো দিব লাগিব তাৰপাছত চেংচন কোনটো একাডেমিক ইয়াৰত সেইটো কৰা হৈছিলে লগাই দিব তাৰপাছত কণ্ডিশ্যনটো যিকোনো এটা কণ্ডিশ্যন এক্সেলেণ্ট গুড বা বেড যিকোনো এটা দি দিব তাৰপাছত যেনেকৈ মই অথনি কৈছিলোঁ ঠিক তেনেকৈ ইয়াত আপলোড ডকুমেণ্টত কৰিব ক্লিক কৰিব তাৰপাছত এইটো কেমেৰাটো অন কৰি আপোনালোকে ফটো মাৰি এড অপশ্যনত এড অপশ্যনত কৰি দিব কি কয় টিপি দিব তেতিয়া লগে লগে সেইটো এড হৈ যাব গতিকে এনেকৈ আপোনালোকে আপোনালোকৰ স্কুলৰ তথ্যবোৰ এড কৰি দিব পাৰিব ফেচিলিটিবোৰ এড কৰি দিব পাৰিব তাৰপাছত মই কৈছিলোঁ আৰু এটা নহয় জানো এইটো হ'ল আপোনালোকৰ স্কুলৰ বিদ্যালয়ৰ তথ্য মাটিৰ তথ্যটো ডিটেইলছটো আপোনালোকে কেনেকৈ ভৰাব এই কাৰণে আপোনালোকে আকৌ এই তিনিটা পেৰেলেল লাইনত ক্লিক কৰিব ইয়াত টিপি দিব টিপিলে এনেকৈ আহি যাব দেই চাওক অটনি টিপাটো আহিছে স্কুল মেনেজমেণ্টত যাব স্কুল মেনেজমেণ্ট টিপাৰ লগে লগে এনেকৈ আহিব চাওক তলত আছে নহয় এইবোৰ তলত আহিছে নহয় এইবোৰ আহিব এতিয়া স্কুল প্ৰফাইলত যাব মাটিৰ তথ্য দিবলৈ দেই মাটিৰ তথ্য বা ডিটেইলছ দিবলৈ আপোনালোকে স্কুল প্ৰফাইলত যাব লাগিব তেতিয়াহে সেইটো হ'ব চাওক এইটো ওলাই গ'ল নহয় জানো এয়া চাওক এতিয়া আপোনালোকে মাটিৰ তথ্য দিবলৈ চাওক ইয়াত তলত আছে এইটো তলত এয়া এইটো চাওক তলত ইয়াত আপোনালোকে ভৰাই দিব কিমান বিঘা আছে কিমান কথা আছে কিমান লেচা আছে এইবোৰ ভৰাই দিব তাৰপাছত আপোনালোকে এইটো দেখিবলৈ পাইছে নহয় ছেভ চেঞ্জেছ এই ছেভ চেঞ্জেছত আপোনালোকে টিপি দিয়াৰ লগে লগে আপোনালোকৰ স্কুলৰ তথ্যটো বা মাটিৰ তথ্যটো ইয়াত এড হৈ যাব ঠিক তেনেকৈ আপোনালোকে আপোনালোকৰ স্কুলৰ তথ্যবোৰ কৰিব পাৰিব এড কৰিব পাৰিব ধন্যবাদ